আজি ৰিপাব্লিক ডে ডিনাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভৰ যোগেদি নতুন আঁচনি ঘোষণা কৰে তাৰ উপৰিও ষ্টুডেণ্টসকল ৰাইজৰ বিভিন্ন ধৰণৰ প্ৰশ্নৰ উত্তৰ দিয়ে এই ফেচবুক লাইভৰ যোগেদি যিটো ফেচবুক লাইভ মই আপোনালোকৰ মাজলৈ আগবঢ়াই দিছো নমস্কাৰ আপোনালোক সকলোকে গণতন্ত্ৰ দিৱসৰ বহুত শুভকামনা জনাইছো গণতন্ত্ৰ দিৱসৰ আৰম্ভণিৰ সন্ধিয়াটোতে অসমৰ কাৰণে এটা ভাল খবৰ আহিলে বিশিষ্ট সাংস্কৃতিক শিল্পী আমাৰ সকলোৰে সন্মানৰ আৰু অসমৰ নৃত্য জগতখনৰ এগৰাকী পুৰুধা মহিৰু যতীন গোস্বামী ডাঙৰীয়াক ভাৰত চৰকাৰে পদ্মভূষণ সন্মানেৰে সন্মানিত কৰিছে মই যতীন গোস্বামী ডাঙৰীয়ালৈ বহুত অভিনন্দন জনাইছো তেখেতৰ অনুৰাগীসকললৈ অভিনন্দন জনাইছো আৰু তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছো এইবাৰ আমাৰ ৰাজ্যখনৰ 4জন বিশিষ্ট ব্যক্তিয়ে পদ্মশ্ৰী সন্মান লাভ কৰিবলৈ সক্ষম হৈছে বিশিষ্ট শিক্ষাবিদ অনিল চন্দ্ৰ বড়ো গীতা উপাধ্যায় আৰু জয়চৰণ বাথাৰী আৰু বিশিষ্ট সাংস্কৃতিক শিল্পী ৰেবকান্ত মহন্ত ডাঙৰীয়াক ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰিছে মই আটাইকেইগৰাকীকে অসমবাসী ৰাইজৰ হৈ বহুত অভিনন্দন জনাইছো আৰু তেখেতসকলৰ দীৰ্ঘায়ু কামনা কৰিছো আজি মই এক প্ৰকাৰ ক'ব গ'লে ৰাতিপুৱা বিদেশৰ পৰা আহি নতুন দিল্লী আৰু নতুন দিল্লীৰ পৰা পোনে আহি ডিব্ৰুগড়ত উপস্থিত হৈছো অহাকালি আমি ডিব্ৰুগড়ত গণৰাজ্য দিৱসৰ এক নতুন স্বৰূপেৰে ডিব্ৰুগড়ত গণৰাজ্য দিৱস আমি পালন কৰিম প্ৰথমবাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী এজনে ডিব্ৰুগড়ত তিৰংগ পতাকা উদ্বোধন কৰিব আৰু গুৱাহাটীত অনুষ্ঠিত কেন্দ্ৰীয় কাৰ্যসূচীত অসমৰ মহামান্য ৰাজ্যপাল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্য ডাঙৰীয়াই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে আমি নিৰ্মাণ কৰাৰ এক ক্ষুদ্ৰ প্ৰয়াস কিছুদিন আগতে আৰম্ভ কৰিছিলোঁ ডিব্ৰুগড়ত আমি মুখ্যমন্ত্ৰী এটা কাৰ্যালয় স্থাপন কৰিছিলোঁ আৰু এই কাৰ্যালয়টোত প্ৰতি মাহে অতি কমেও 3 দিন মই যাতে বহিব পাৰোঁ ৰাইজৰ লগত কথা পাতিব পাৰোঁ বিভিন্ন সমষ্টিৰ উন্নয়নৰ কথা পাতিব পাৰোঁ তাৰ বাবে ব্যৱস্থা আৰম্ভ কৰিছিলোঁ এতিয়াও মই ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰী কাৰ্যালয়টোতে বহি আছো আৰু এই ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰাই আজি আমি ডুমডুমা সমষ্টিৰ বিভিন্ন আঁচনিৰ পৰ্যালোচনা কৰিছিলোঁ অহাকালি আমি নাহৰকটীয়া সমষ্টিৰ পৰ্যালোচনা কৰিম আৰু পৰহি দিনাখন জোনাই সমষ্টিৰ বিভিন্ন গুৰুত্বপূৰ্ণ আঁচনিৰ ওপৰত আমি পৰ্যালোচনা কৰিম মই জাপানত থকা সময়ছোৱাত বা কোৰিয়াত থকা সময়ছোৱাত অসমত বিশেষকৈ নিযুক্তিৰ ক্ষেত্ৰত এটা খুব গুৰুত্বপূৰ্ণ পৰীক্ষা হৈ যায় সেয়া হৈছে গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰ বহু লোকে মোক সুধিছে যে গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ যি পৰীক্ষা হৈ গ'ল সেই পৰীক্ষাৰ আমি OMR চিট পাম নে নাই সেই পৰীক্ষাৰো আমাক এনসাৰ কি দিব নে নাই বা এনসাৰ কিট থকা প্ৰশ্নৰ উত্তৰবিলাকক আমি প্ৰত্যাহ্বান জনাব পাৰিম নে আমি নোৱাৰো মই অত্যন্ত বিনম্ৰতাৰে সৈতে কম যে চৰকাৰী নিয়োগ পৰীক্ষাত স্বচ্ছতা অনাৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ কেইদিনমান আগতে হৈ যোৱা সাব ইন্সপেক্টৰ পৰীক্ষাৰো OMR আৰু এনসাৰ কিসমূহ ইতিমধ্যে সেৱাই মুকলি কৰি দিছে হাই স্কুলৰ যি গ্ৰেজুৱেট
আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যি পোষ্ট গ্ৰেজুৱেট টিচাৰ ৭,০০০ পদৰ বাবে যি পৰীক্ষা হৈ গ'ল সেই পৰীক্ষাৰো এনসাৰ কি আৰু পদৰ সংখ্যাটো অলপ মোৰ ইফাল সিফাল হ'ব পাৰে কিন্তু পৰীক্ষাটোৰ আনসাৰ কি আৰু OMR চিটসমূহ পৰীক্ষাৰ্থীসকলে যাতে পায় তাৰ ব্যৱস্থা অহা এসপ্তাহৰ ভিতৰতে সেৱাই কৰি দিব আৰু স্বচ্ছতাৰ ক্ষেত্ৰত আমি কতো কম্প্ৰমাইজ নকৰাকৈ আমি আগবাঢ়ি যাম শ্ৰদ্ধাৰ ৰাইজ শিক্ষক নিযুক্তিৰ সমান্তৰালভাৱে মই আগতে কেইদিনমান আগতে উল্লেখ কৰিছিলো যে আমাৰ হৈ যোৱা এডিআৰই পৰীক্ষাৰ ফলাফলসমূহ আমি ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে বা আমি মাৰ্চ মাহৰ প্ৰথম সপ্তাহত ঘোষণা কৰিম অহা 1 ফেব্ৰুৱাৰী তাৰিখে আমি আৰু এটা নতুন কীৰ্তিমান স্থাপন কৰিবলৈ গৈ আছো অসমৰ মেডিকেল কলেজসমূহ প্ৰতিখন জিলাতে যাতে একোখনকৈ মেডিকেল কলেজ হয় তাৰ বাবে আমি নিৰন্তৰ প্ৰচেষ্টা আগবঢ়াই গৈ আছিলো অসমৰ 14 নম্বৰ মেডিকেল কলেজ প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজ যি গুৱাহাটীৰ আৰ্যনগৰত নিৰ্মাণ হৈ আছে 1 ফেব্ৰুৱাৰী তাৰিখে OPD সেৱা আমি প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজৰ OPD সেৱা আৰম্ভ কৰিম অৰ্থাৎ এই বছৰতে অসমৰ আন এখন মেডিকেল কলেজে আত্মপ্ৰকাশ কৰিব 1 ফেব্ৰুৱাৰী তাৰিখে তাৰ এটা বীজ বা তাৰ এটা আৰম্ভণি আমি দেখা পাম OPD সেৱা সাধাৰণ ৰাইজৰ বাবে 1 ফেব্ৰুৱাৰী দিনাখন আমি মুকলি কৰি দিম ইয়াৰ উপৰিও প্ৰায় ৭৫ কোটি টকাৰে আমি নিৰ্মাণ কৰি থকা মৰিগাঁও জাগি ৰোড আৰু মৰিগাঁও সংযোগী যি আমাৰ জাগি ভগত গাঁৱৰ ওপৰত দলং এখন আমি নিৰ্মাণ কৰি আছিলো সেই দলংখনো অহা আমাৰ 1 ফেব্ৰুৱাৰী তাৰিখে আমি ৰাইজৰ বাবে মুকলি কৰি দিম শ্ৰদ্ধাৰ ৰাইজ অসমৰ উন্নয়নৰ ক্ষেত্ৰত এই ধৰণে আমি লোৱা প্ৰচেষ্টাসমূহে এতিয়া লাহে লাহে তাৰ সুফলসমূহ আমি ৰাইজৰ ওচৰলৈ লৈ যাব পাৰিছো আৰু ই সঁচাকৈ আমাক প্ৰাপ্তিৰ আনন্দ দিয়ে কৰবাত কাম কৰি থকাৰ বাবে প্ৰেৰণা যোগায় 10,000 টকাৰ যিখন আঁচনি আছিল সেই আঁচনিখন আমি কেতিয়াকৈ আৰম্ভ কৰিম ইতিমধ্যে সেই আঁচনিখনৰো প্ৰথম হিতাধিকাৰীৰ প্ৰথম তালিকাখন জিলা পৰ্যায়ত এই আঁচনিখনৰ হিতাধিকাৰীসকলক চূড়ান্তভাৱে নিৰ্বাচনৰ প্ৰক্ৰিয়া আমি ফেব্ৰুৱাৰী মাহত আৰম্ভ কৰিম ইতিমধ্যে 32 লাখ আই মাতৃক এই আঁচনিখনৰ বাবে আমি প্ৰাৰম্ভিকভাৱে নিৰ্বাচিত কৰিছো আৰু জিলা সমিতিসমূহে এই আঁচনিখনৰ চূড়ান্ত ৰূপ দিব কম বেছি পৰিমাণে মই আশা কৰো যে প্ৰায় 28ৰ পৰা 29 লাখ মাতৃক আমি এই আঁচনিখনৰ সুবিধা দিব পাৰিম মোক দুই এজনে সুধি আছে অসম পুলিচৰ ৰিটেন কেতিয়া হ'ব মই ভাবো যে ফেব্ৰুৱাৰী মাহ নহলে মাৰ্চৰ প্ৰথম ভাগতে আমি অসম পুলিচৰ কনিষ্টবল সকলৰ পৰীক্ষাৰ ৰিটেন টেষ্টৰ কাম আমি সমাপন কৰিম আজি বহু সময় আপোনালোকৰ পৰা নলওঁ গণতন্ত্ৰ দিৱস অহাকালি প্ৰতি বছৰে ভাৰতৰ ৰাইজে গণতন্ত্ৰ দিৱস উলহ মালহেৰে পালন কৰে বাবা সাহেব ভীমৰাও আম্বেদকাৰে আমাক যিখন সংবিধান দি থৈ গৈছিল যিখন সংবিধানে স্বাধীন ভাৰতৰ বিকাশৰ আটাইতকৈ ডাঙৰ আধাৰ নিৰ্মাণ কৰিছিল সেই সংবিধানখনক গ্ৰহণ কৰা দিনটোকে আমি গণৰাজ্য দিৱস হিচাপে পালন কৰোঁ মই ভাবো
এই গণৰাজ্য দিৱসে আমাক সংবিধানৰ প্ৰতি আকৌ এবাৰ আমাৰ দায়িত্ব কৰ্তব্যক সোঁৱৰাই দিব আৰু সংবিধান প্ৰদত্ত অধিকাৰৰ লগতে সংবিধানে আমাৰ বাবে লিখি থৈ যোৱা কৰ্তব্যসমূহ পালনৰ বাবেও আমি প্ৰচেষ্টা কৰিম। মই শেষত এটা কথাৰে সামৰণি মাৰোঁ। জাপানত যেতিয়া মই আছিলোঁ, তাৰ মন্ত্ৰী 3জন মন্ত্ৰীক মোক লগ কৰাৰ মোৰ সৌভাগ্য হৈছিল। জাপান সংসদৰ অধ্যক্ষক লগ কৰাৰ মোৰ সৌভাগ্য হৈছিল। 200তকৈও অধিক উদ্যোগপতিক লগ কৰাৰ মোৰ সৌভাগ্য হৈছিল। ভাৰতৰ বিষয়ে প্ৰতিজনে জানে, ভাৰতৰ বিষয়ে বহু কথাই জাপানৰ লোকসকলে জানে, কিন্তু নৰেন্দ্ৰ মোদীৰ কথাও সকলোৱে গৌৰৱেৰে সৈতে উপস্থাপন কৰে আৰু নৰেন্দ্ৰ মোদীৰ ব্যক্তিত্বক জাপানৰ লোকসকলে অদ্ভুতভাৱে প্ৰশংসা কৰে। ভাৰতৰ প্ৰধানমন্ত্ৰী এগৰাকীৰ এনে বিশাল পৰিচয় জাপানৰ ভূমিত দেখি মই সঁচাকৈয়ে গৌৰৱ অনুভৱ কৰিলোঁ। মই ভাবোঁ আমাৰ দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ ইমান সন্মান বিদেশত নিশ্চয় ভাৰতৰ বাবে এক উজ্জ্বল ভৱিষ্যতে অপেক্ষা কৰি আছে। সেই উজ্জ্বল ভৱিষ্যত গণৰাজ্য দিৱস অহাকালি সেই উজ্জ্বল ভৱিষ্যতৰ পথত আগুৱাই লৈ যাবলৈ গণৰাজ্য দিৱসে আমাক সকলোকে আগুৱাই যাবলৈ আমাক সকলোকে আকৌ এবাৰ প্ৰেৰণা দিব। তাকে কামনা কৰি আজিৰ মোৰ ব্ৰডকাষ্ট সামৰিছোঁ। ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়ালো। ভিডিঅ'টো চাই কেনে পালে মোক কমেণ্ট কৰি জনাব আৰু প্ৰথমবাৰ যদি চেনেললৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। মই যিহেতু এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ মাজলৈ প্ৰস্তুত কৰোঁ। তো ঠিক আছে ৰাজ, আজি ভিডিঅ'টো এটা সামৰণি পাইছোঁ। পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। আজিলৈ বাই বাই।